নিশ্চয়ভাৱে সমীৰণ আপোনাকো থাকিলে ভোগালীৰ শুভেচ্ছা আৰু সদায় যেন এই সুন্দৰ হাঁহি মুকুৰা আপোনাৰ মুখত থাকক তাকে কামনা কৰিছোঁ আজি পুৱাতে। আৰু পৰিৱেশ দেখুৱাইছোঁ নগাঁৱত প্ৰথমে উৰিয়া গাঁৱৰ, য'ত দেখিবলৈ পাইছে যে বৃহৎ আকাৰ মেজি কিছু মুহূৰ্তৰ পিছতে প্ৰজ্বলিত হ'ব। আৰু এই মেজিৰ এই প্ৰজ্বলিত যি পৰম্পৰা ইতিমধ্যে আমি কৈছোঁ যে চহা অসমীয়াই, আপুনি কৈছে লখিমপুৰত ইতিমধ্যে মেজি প্ৰজ্বলিত হৈছে, য'ত সকলোৱে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছে, ঈশ্বৰৰ ওচৰত মংগল কামনাৰ্থে লাগে যি জুই উত্তাপে যাতে সকলোৰে মংগল কামনা কৰে, যি আশু আৰোগ্য আছে সেয়া দূৰ হওক, সকলোৱে সেইটোৱে কয়। আৰু এই মুহূৰ্ততো আপুনি দেখা পাইছে যে জ্যেষ্ঠজনৰ আৰু মাঘৰ জুইকুৰা অৰ্থাৎ জুইকুৰাক কেন্দ্ৰ কৰি এই যি আলাপ আলোচনা আৰু তাৰপিছতে পৰম্পৰা ধৰি ৰখা যে পূৰ্বতে আছিলে যে ওৰে ৰাতি জুই ফুৱাই ভেলাঘৰত কটাব, কিন্তু সেই পৰম্পৰা ক'ৰবাত নহয় ক'ৰবাত যদিও লাহে লাহে সময়ৰ লগে লগে পৰিৱৰ্তিত হৈছে, কিন্তু সকলোৱে সেই ধৰি ৰখাৰ চেষ্টা কৰিছে। আমি জ্যেষ্ঠ সাংবাদিক তথা এই অঞ্চলটোৰে প্ৰকাশ দা আছে, আমি আপোনাৰ কাষলৈ গৈছোঁ যে যদি কিছু অকণ আগুৱাই আহে সুবিধা হ'ব, আমি ভেলাঘৰৰ সন্মুখৰ ফালে যদি আমি ল'ব পাৰোঁ, ভিডিঅ' জাৰ্নেলিষ্টক কিছু পিছুৱাই যাবলৈ আহ্বান জনাইছোঁ যে আৰু কেইটামান মুহূৰ্ত আপোনালোকে ইতিমধ্যে জ্বলাবলৈ প্ৰজ্বলিত কৰিবলৈ আপোনালোকে সাজু হৈছে। এই যি পৰম্পৰা ধৰি ৰখাৰ যি চেষ্টা আৰু তাৰ সমান্তৰালকৈ এই বৃহত্তৰ অঞ্চলটো আপুনি আকৌ যাতে সকলোকে একগোট কৰি পৰম্পৰা ধৰি ৰাখিব পাৰি তাৰ এটা ব্যৱস্থাৰ কাৰণে আপোনালোকে আকৌ হাত উজান দিছে। সঁচাকৈয়ে মাজৰ এটা সময় বহু দুৰ্যোগেৰে মাজেৰে অসমে পাৰ কৰিছে। এই দুৰ্যোগৰ মাজত পৰি আমাৰ জাতীয় কৃষ্টি সংস্কৃতি কিছু পৰিমাণে ম্লান পৰিছিল, কিন্তু জাতি জীয়াই থকালৈকে এটা কৃষ্টি সংস্কৃতি নাইকিয়া হৈ যাব নোৱাৰে। হেৰিত আমিও চেষ্টা কৰিছোঁ যে সেই জাতীয় কৃষ্টি সংস্কৃতি এই বৰডুঙাৰ পাৰৰ বাৰগঞা ভাওনা, যি অসমৰ প্ৰথম বাৰগঞা ভাওনা আছিল, সেই ভাওনা পূৰ্বৰ দৰেই উজ্বলি উঠক। আমাৰ শৈশৱৰ দিনত যিমান উদুলি মুদুলি পৰিৱেশ আছিল, আৰু ৯০ৰ দশকৰ পৰা সামৰিক অভিযান যেতিয়া চলিল তেতিয়াৰ পৰাই মাঘ বিহুৰ ভেলাঘৰৰ সংস্কৃতিটো অসমৰ পথাৰৰ পৰা নাইকিয়া হৈ যোৱাৰ দৰে হ'ল। আপুনিও মহানগৰত থাকে, এই ধৰণৰ কিন্তু বৃহৎ আকাৰ নহয়, কিন্তু চিম্বলিকভাৱে কিন্তু সকলোৱে কৰিবলৈ চেষ্টা কৰে। গুৱাহাটীত আমি নিজে কৰোঁ, ঘৰত আমাৰ পিছৰ জেনেৰেশ্যনৰ, আমাৰ এতিয়া মোৰ নাতি হৈছে, ভতিজা ভাগিনৰ নাতি হৈছে, সিহঁতেও কালি আহি দেখিছোঁ ভতিজাহঁতে মেজি ঘৰ বনাই আছে। সিহঁতৰ কথাটো হ'ল এই পুৱাৰ মেজিৰ উত্তাপ আৰু অগ্নিক প্ৰণাম কৰি বছৰটোৰ মংগলৰ বাবে প্ৰাৰ্থনা জনোৱাটো এটা জাতীয় পৰম্পৰা। এই জাতীয় পৰম্পৰাৰ সৈতে কৃষিৰ ওতঃপ্ৰোত সম্পৰ্ক। গতিকে সেয়া খেতি কিমান আছে নাছে সেইটো বেলেগ কথা, যদি পৰম্পৰাটো জীয়াই থাকে খেতি লাগিবই। মেজিটো সাজিবলৈ ধান খেৰ লাগিবই, ভেলাঘৰটো সাজিবলৈ পথাৰখনৰ নৰা লাগিবই। গতিকে আমাৰ পথাৰৰ পৰা নৰা নাইকিয়া হৈ গৈছে। নৰা যদি পথাৰলৈ আকৌ আনিব লগা হয়, তেনেহ'লে ভেলাঘৰ মেজিৰে আৰম্ভ কৰিব লাগিব। পৰিৱেশটো দেখাই থাকিম, ভিডিঅ' জাৰ্নেলিষ্ট আমি কথা পাতি থাকিম, কিন্তু আমি এবাৰ যে এই যি উৰিয়া গাঁৱত দেখিবলৈ পাইছে যে উৰিয়া গাঁৱৰ খেলপথাৰ, আৰু খেলপথাৰত এয়া দেখিবলৈ পোৱা গৈছে যে বৃহৎ আকাৰ মেজি প্ৰজ্বলিত হ'ব, আৰু সকলো আহি এই যে যি আছে প্ৰাৰ্থনাৰ মাজেৰে যি নীতি আছে, পৰম্পৰা আছে, সেই পৰম্পৰাৰ মাজেৰে আমি এই মেজি প্ৰজ্বলিত কৰিবৰ কাৰণে সকলো আহি সাজু হৈছে। কিন্তু এই কথাটোৱে আপোনাৰ পৰা জানিবলৈ লৈছে যে এইফালে সাজু হৈছে আৰু মাত্ৰ কেইটামান মুহূৰ্ত, কিন্তু আপুনি অসমৰ বিভিন্ন অঞ্চল যায় যে বহুতে কয় যে আমাৰ খেতি নাইকিয়া হৈছে, যাৰ কাৰণে আমাৰ চহা অসমীয়াৰ কিছু আগুৱাই আহিলে সুবিধা যে চহা অসমীয়াৰ লাহে লাহে ক'ৰবাত নহয় ক'ৰবাত কিন্তু আমি পৰম্পৰাৰ ক্ষেত্ৰতো আমি লাহে লাহে সংকুচিত হৈ আহিছে নেকি? মাজৰ এটা পিৰিয়ডত সংকুচিত হৈ আহিছিল, কিন্তু আপুনি যদি লক্ষ্য কৰে যোৱা ৪-৫ বছৰৰ পৰা নতুন চামে পথাৰত খেতি কৰিবলৈ লৈছে, সি পেচা হিচাপে গ্ৰহণ কৰিবলৈ লৈছে যে খেতিয়েহে আমাক জীয়াই ৰাখিব। গতিকে বহুতে উদ্যোগ বা অন্যান্য দোকান দি তাত ব্যৰ্থ হৈ কৃষিৰ মাজেৰে স্বনিৰ্ভৰশীল হোৱাৰ এক অভিযান, কিন্তু আন্দোলন সমগ্ৰ অসমত আৰম্ভ হৈছে। এইটো অতি শুভ লক্ষণ। আৰু আপুনি আজি জানে যে আমাৰ নগাঁৱৰ এই পথাৰখন বাইপাছে নাইকিয়া কৰিলেও আজি এনেকুৱা পথাৰ অসমত বহু আছে যে আজি
গোলাঘাটৰ বহু বিশাল পথাৰ আছে নলবাৰীত ৰঙিয়াত বহু বিশাল পথাৰ আছে নতুন প্ৰজন্মই আৰম্ভ কৰিছে আৰু মেজি প্ৰজ্বলনৰ কাৰণে আগবাঢ়িছে আমি সকলো আমি পৰিৱেশ দেখুৱাইছোঁ যে এয়া প্ৰথমটো ডংকাৰ দেখিবলৈ পাইছে যে উৰিয়া গাঁৱত এনেদৰে যি বৃহৎ আকাৰ উৰিয়া গাঁৱৰ খেলপথাৰত মেজি তেওঁলোকে সাজি উলিয়াইছিলে আৰু সেয়া প্ৰজ্বলনৰ কাৰণে সাজু হৈছে আমি পৰিৱেশ দেখুৱাইছোঁ যে আৰু মাত্ৰ সকলোৱে যে এনেদৰে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনাৰ জৰিয়তে আৰম্ভ কৰিবলৈ লৈছে আমি আপোনাৰ কাষলৈ আহিছোঁ যে ইতিমধ্যে যি এই আঞ্চলিক উন্নয়ন সমিতি অসম জাতীয় ৰাইজ মিলি পেলাই আমি প্ৰতি বছৰে পালন কৰি আছোঁ আমাৰ মাজত সন্মানীয় জ্যেষ্ঠ সাংবাদিক অসমৰ আমাৰ পৰামৰ্শদাতা সন্মানীয় প্ৰকাশ মহন্ত ডাঙৰীয়া আহি পাইছে তেখেতে প্ৰজ্বলন কৰিবলৈ আগবাঢ়িছে হয় নিশ্চিতভাৱে আমি জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই মেজি প্ৰজ্বলিত কৰিছে আৰু মেজি সকলোৱে যি পৰম্পৰা আছে যে সকলোৰে যি আশু আৰোগ্য কামনাৰে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনোৱা হয় আৰু যাতে জুই উত্তাপে সকলোৰে মনলৈ শান্তি আৰু প্ৰবৃদ্ধি কঢ়িয়াই আনক তাকে সকলোৱে কামনা কৰে আৰু তাৰ কামনাৰে এয়া উৰিয়া গাঁও যি আঞ্চলিক খেলপথাৰ আছে আৰু খেলপথাৰৰ মেজি প্ৰজ্বলন এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তক হেৰাই যাব খোজা ৰীতি নীতি পুনৰাই সজ্জীৱিত কৰিবলৈ উৰিয়া গাঁও আঞ্চলিক উন্নয়ন সমিতি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ লগতে বৃহত্তৰ উৰিয়া গাঁও অঞ্চলৰ যি ৰাইজ আছে এই ৰাইজে আমি মিলি প্ৰতি বছৰে ইয়াতে মেজি প্ৰজ্বলন কাৰ্যসূচী কৰি আছোঁ ঐতিহাসিক উৰিয়া গাঁও খেলপথাৰত আজি মেজি প্ৰজ্বলন কৰিবৰ কাৰণে আমাৰ মাজত সন্মানীয় জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তদেৱ আমাৰ এই অঞ্চলৰ সুযোগ্য সন্তান তেখেত আহি উপস্থিত হৈছে আপোনালোকক এই আলমতে আমি সেৱা ধৰিছোঁ আপোনালোকক আমি বিহুৰ উল্লেখ জনাইছোঁ আমাৰ অসমৰ পৰা অসূয়া অপ্ৰীতি অশান্তি যাতে দূৰ হয় বিহুৰ এই সময়ত আমি ভোগৰ এক পৰিৱেশ আমি যাতে সকলোৱে পাওঁ সেইটো আমি কামনা কৰিছোঁ আপোনালোক সকলোকে আপোনালোকৰ মাধ্যমৰ জৰিয়তে অসমৰ সকলোকে আমি ভোগালী বিহুৰ উল্লেখ জনাইছোঁ আৰু ক'ব লাগিব যে এই খেলপথাৰখন এখন সংগ্ৰামৰ মাজেৰে পোৱা খেলপথাৰ ইয়াত আমাৰ জাতীয় কৃষ্টি সংস্কৃতি ধৰি ৰাখিবলৈ আমি প্ৰতিখন কমিটি আমি প্ৰতি মুহূৰ্তত আমি যৎপূৰ্ণাস্তি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ আৰু তাৰে পৰিৱেশ আমি দেখুৱাইছোঁ সমীৰণ যে এনেদৰে মেজিৰ জুই জ্বলাৰ লগে লগে আমি প্ৰকাশা যদি কিছু পিছুৱাই আহে তেতিয়াহ'লে সকলোৰে কাৰণে সুবিধা হ'ব যে এই যিটো উত্তাপ আৰু এই উত্তাপে লগে লগে মনলৈ অনা প্ৰশান্তি আৰু আশু সকলো যেন দূৰ হৈ সকলোৰে কাৰণে মেজিৰ জুইৰ আমি কিয় দিওঁ মেজিৰ জুই মাঘ মাহটো হ'ল যে পথাৰৰ শস্য চপাই শেষ কৰাৰ পিছত আজিৰ পৰা কাইলৈৰ পৰা আৰু ভঁৰালত ধান সুমুৱাই দিয়াৰ পিছত এমাহলৈ সেই ভঁৰাল নুখুলে এয়া হ'ল শস্য মানে শালি শস্য চপোৱাৰ পিছৰ উৎসৱ আৰু এই উৎসৱক মকৰ সংক্ৰান্তিৰ দিনা অগ্নিৰ এই প্ৰজ্বলিত কৰি আমি প্ৰাৰ্থনা জনাওঁ যাতে যিখিনি শস্য আমি চপালোঁ সেই শস্যখিনিৰ কোনো হানি বিঘিনি নহয় আৰু ৰবি শস্যৰ কাৰণে যি চপোৱা হৈছে সেই চপোৱাখিনি
যাতে সুন্দৰকৈ হৈ উঠে আৰু সমাজখন একত্ৰিত হৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱা হয়। ভোজ ভাত একেলগে খাই পিছদিনাৰ পৰা আৰু ভঁৰাল নুখোলে, গতিকে ডাঙৰ ভোজ ভাত হোৱাৰ সম্ভাৱনা নাথাকে। গতিকে সেই দিনটোত লগ ভাগ হৈ নতুন দিনৰ নতুন সংকল্পেৰে যাতে আমি কৃষি কৰ্মত নিয়োজিত হ'ব পাৰোঁ আৰু তাৰ কাৰণেই ভগৱানক ওচৰত প্ৰাৰ্থনা সমূহীয়াভাৱে জনোৱা হয়। গাইগুটীয়াকেও ঘৰে ঘৰে এই প্ৰাৰ্থনা জনাই ঘৰৰ পথাৰখন নিজৰ বাৰীখন যাতে ঠন ধৰি উঠে, আহি থকা বছৰৰ বাবে যাতে আকৌ সাজু হ'ব পাৰি, নতুন এটা উদ্যম লাভ কৰে, সেই উদ্যমটো যাতে লাভ কৰে সেইকাৰণে মেজি দাহ কৰা হয়। অগ্নিক এই সাক্ষী কৰি আমি সংকল্প লওঁ যে আমি সমৃদ্ধিশালী এখন সমাজ কৰিম। আৰু ইয়াৰ সংকল্পটো হ'ল, মই ভাবোঁ যে আমাৰ সংকল্প আছে যে ইয়াত এখন থলুৱা উৎপাদিত সামগ্ৰীৰ স্থায়ী বজাৰ, উৰিয়া গাঁও থলুৱা মহিলাৰ বজাৰ। ইয়াত থলুৱা সা সামগ্ৰী উৎপাদিত সা সামগ্ৰীখিনি ৰাস্তাৰ কাষত বিক্ৰী হ'ব, যেনেকৈ আহঁত গুৰিত ডাব নাৰিকল বিক্ৰী হয়, তেনেকৈ ইয়াত যিখিনি থলুৱা সা সামগ্ৰী উৎপাদন হয় সেই সামগ্ৰীখিনি যাতে তিনিচুকীয়ালৈ যোৱা মানুহ, গুৱাহাটীলৈ যোৱা মানুহখিনি এইটো এটা সংযোগস্থল ডিমাপুৰ মণিপুৰৰ পৰা।